হেল্ল' ভিউৱাৰ্ছ, পেশ্যনেট পৰিস্মিতা ইউটিউব চেনেললৈ মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই চিম্পল মটন কাৰী মইনো কেনেকৈ ৰান্ধোঁ তাকে আপোনালোকক দেখুৱাম। তেনেহ'লে আহক আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। ছাগলী মাংসৰ এই চিম্পল তৰকাৰীখন ৰান্ধিবৰ বাবে যিখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব প্ৰথমে মই আপোনালোকক সেইখিনি দেখুৱাই লৈছোঁ। এয়া ছাগলী মাংস, এয়া কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া, এয়া নহৰু বটা, আদা বটা, এয়া নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়াৰ গুড়ি আৰু জালুক গুড়ি। এতিয়া মই গেছত কুকাৰটো পাতি ল'ম। এতিয়া গেছটো মই জ্বলাই দিছোঁ। এতিয়া প্ৰথমতে মই কুকাৰত তেলখিনি দি লওঁ। তেলখিনি মই এবাৰ হাতেৰে চাই লওঁ কিমান হৈছে। ঠিকে আছে, আৰু নালাগে। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। এতিয়া মই তেলখিনি চেক কৰি চাম গৰম হৈছে নাই। এয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া গেছটো একেবাৰে চিম কৰি দিম আৰু ইয়াত মই কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। বহুত বেছি দেৰি ভাজিব নালাগে, কাৰণ মাংসৰ লগত আকৌ ভাজিম। এয়া চাওক, মোৰ পিঁয়াজখিনি অলপ ভজা হৈ গৈছে আৰু ইয়াতকৈ বেছি নাভাজোঁ মই। এতিয়া মই ইয়াত মাংসখিনি দি দিম। এতিয়া মাংসখিনি দি মই লৰাই দিম। মাংসখিনি দিয়াৰ পিছত আপোনালোকে ফুল ফ্লেম কৰি দিব। ফুল ফ্লেমত 2-3 মিনিট বা 5 মিনিটলৈকে ভাজি ল'ম। এয়া মোৰ মাংসখিনি 5 মিনিটমান ভাজি লোৱা হৈ গ'ল। এতিয়া গেছটো কমাই দিম আৰু ইয়াত মই আদা নহৰুখিনি দি দিম। এয়া নহৰু বটা, আদা বটা, এতিয়া দিম হালধি, তাৰপিছত নিমখ। নিমখটো সোৱাদ অনুসৰি দিব আপোনালোকে। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে এতিয়া মই মাংসখিনি আকৌ ভাজি ল'ম। তাৰপাছত বাকী মছলাখিনি ইয়াত এড কৰিম। এতিয়া আদা নহৰু কেঁচা গোন্ধটো প্ৰায় গৈছে। এতিয়া মই ইয়াত বাকী মছলাখিনি এটা এটাকৈ দি যাম। এয়া ধনিয়া গুড়ি দিছোঁ, ধনিয়া গুড়ি অকণমান বেছিকৈ দিছোঁ। জিৰা গুড়ি, এয়া জিৰা গুড়ি দিছোঁ। এয়া জালুকৰ গুড়ি, এয়া নামমাত্ৰ দিম ৰঙা জলকীয়াৰ গুড়ি। বেছি নিদিব, কাৰণ আমি কেঁচা জলকীয়া আৰু জালুক দুয়োটাই ব্যৱহাৰ কৰিছোঁ। গতিকে জলকীয়াৰ গুড়ি একেবাৰে নামমাত্ৰ দিলেই। আপোনালোকৰ লগত যদি কাশ্মীৰী জলকীয়াৰ গুড়ি থাকে তেতিয়া সেইটোও ব্যৱহাৰ কৰিব পাৰে, যদি জ্বলা কম খায়। অকল ৰংটোহে আহিব, তেতিয়া জ্বলা নহয়। এতিয়া মই আকৌ এই মাংসখিনি ভাজি লওঁ। এতিয়া প্ৰায় আধা ঘণ্টামানৰ কাৰণে মই মাংসখিনি ভাজি থাকিম কম জুইত। এয়া মোৰ মাংসখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াত মই এই বাতিটোৰে, সম্পূৰ্ণ এবাতি নহয়, অলপ কম পানী ইয়াত মই এড কৰি দিছোঁ। এতিয়া এবাৰ ভালকৈ লৰাই দিম গোটেইখিনি, যাতে কুকাৰত লাগি থকাখিনিও আঁতৰি আহে। পানী দিয়াৰ পাছত অকণমান সময় মাংসখিনি ভাজি ল'লোঁ, অকণমান লৰাই ল'লোঁ। এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিম।
আৰু প্ৰথমতে গেছটো ল' টু মিডিয়াম ৰাখি ইয়াত মই 3-4টামান চিটি আহিবলৈ দিম। মুঠ 10ৰ পৰা 15টা প্ৰেছাৰ অহাৰ পিছত কুকাৰটো মই অফ কৰি দিম। ল' ফ্লেমত 3টা চিটি অহাৰ পিছত মোৰ কুকাৰত প্ৰায় 10টামান চিটি হাই ফ্লেমতো আহিলে এতিয়া মই কুকাৰটো অফ আৰু প্ৰেছাৰ নিজে ৰিলিজ হ'ব। এতিয়া কুকাৰৰ প্ৰেছাৰটো ৰিলিজ হৈ গ'ল। এতিয়া মই ঢাকনিখন খুলি চাম। চব এতিয়া মোৰ আৰু এটা ষ্টেপ কৰিবলৈ আছে। সেইটো কৰিবৰ কাৰণে পুনৰ কুকাৰটো মই গেছত পাতি লওঁ। এতিয়া মই আকৌ গেছটো জ্বলাই দিম। গেছটো মই এতিয়া ল' টু মিডিয়াম ফ্লেমত ৰাখিম। এই পানীখিনি এতিয়া মই শুকুৱাব লাগিব। তাৰ আগতে এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট মই এই তৰকাৰীখিনিত দি দিম, যিটো দিলে সোৱাদটো এটা নেক্সট লেভেললৈ গুচি যায়। মোৰ চিক্ৰেট ইনগ্ৰিডিয়েণ্টটো হৈছে এইটো ঘিউ। মই অকণমান ঘি হাতৰ জোখেৰে মই দি দিম, প্ৰায় 1 চামুচমান লাগিব। এনেকৈ ছাগলী মাংসখিনি হোৱাৰ সময়ত যদি অকণমান ঘি দি দিয়া যায় ওপৰৰ পৰা, তেতিয়া তৰকাৰীখনৰ গোন্ধটোও খুব ধুনীয়া আহে আৰু খাবলৈও বৰ সোৱাদযুক্ত হৈ পৰে। এতিয়া মই গোটেইখিনি লৰাই পানীখিনি শুকুৱাই দিম, কাৰণ আমাৰ ঘৰত বেছি জুলীয়াকৈ ছাগলী মাংস মোৰ হাজবেণ্ডে ভাল নাপায়। সেই মাংসৰ এতিয়া পানীখিনি শুকাই গ'ল। এতিয়া মই মাংসখিনি কাঢ়ি ল'ম, গেছটো অফ কৰি দিম। অকণমান 30 ছেকেণ্ডমানৰ কাৰণে মই ফুল ফ্লেম কৰি দিছোঁ। চাওক এতিয়া কালাৰটো চেঞ্জ হৈ গৈছিল। এয়া মই মাংসখিনি কাঢ়ি ল'লোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।